ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্নিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছো তো আমি গছপুলিখিনি ইয়াতে দিছো কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি হেনেকে কৰিব পাৰিম বুলি আশা কৰিছো পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকমান যত্ন লয় অকমান কেদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু সবৰে মনবিলাক ভাল লাগি যাব আমি ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্নিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছো তো আমি গছপুলিখিনি ইয়াতে দিছো কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি হেনেকে কৰিব পাৰিম বুলি আশা কৰিছো পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকমান যত্ন লয় অকমান কেদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু সবৰে মনবিলাক ভাল লাগি যাব আমি ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্নিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছো তো আমি গছপুলিখিনি ইয়াতে দিছো কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি হেনেকে কৰিব পাৰিম বুলি আশা কৰিছো পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকমান যত্ন লয় অকমান কেদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু সবৰে মনবিলাক ভাল লাগি যাব আমি ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্নিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছো তো আমি গছপুলিখিনি ইয়াতে দিছো কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি হেনেকে কৰিব পাৰিম বুলি আশা কৰিছো পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকমান যত্ন লয় অকমান কেদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু সবৰে মনবিলাক ভাল লাগি যাব আমি ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্নিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছো তো আমি গছপুলিখিনি ইয়াতে দিছো কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি হেনেকে কৰিব পাৰিম বুলি আশা কৰিছো পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকমান যত্ন লয় অকমান কেদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু সবৰে মনবিলাক ভাল লাগি যাব আমি ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্নিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছো তো আমি গছপুলিখিনি ইয়াতে দিছো কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি হেনেকে কৰিব পাৰিম বুলি আশা কৰিছো পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকমান যত্ন লয় অকমান কেদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু সবৰে মনবিলাক ভাল লাগি যাব